Hey guys, Bank of Baroda পৰা requirement কাৰণে notification আহিছে যদি আপুনি ভাবি আছে Bank of Baroda আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়াহলে এইটো ভিডিঅত আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে তাৰ overview খিনি লগতে vacancy details আৰু vacancy খিনি আপুনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি apply কৰিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব তাৰ complete details মই আপোনাক এই ভিডিঅ systematic provide কৰিম যদি এইটো requirement regarding কোনো ধৰণৰ question থাকে আপুনি ভিডিঅটোৰ comment sectionত comment কৰি দিব within 48 hours ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব যদি আপুনি ইন্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো Bank of Baroda requirement 2026 ৰ কাৰণে notification আহিছে আৰু ইয়াৰ details খিনি আপুনি এই ভিডিঅৰ systematic চেক কৰিব পাৰিব দিয়া চাই লওক যেটো requirement আহিছে requirement overview খিনি Organization Bank of Baroda পৰা আহিছে notification টো আৰু আপুনি 104 পোষ্টত এপ্লাই কৰিব পাৰিব যত আপোনাৰ জব টাইপটো দি আছে এটো কন্ট্ৰাক্ট বেচিছ হ'ব আৰু ফিক্সড টাৰ্ম থাকিব এটা আপোনাৰ 5 ইয়াৰ্ছৰ কাৰণে কন্ট্ৰাক্টটো হ'ব এটো ৰিকোয়াৰমেন্টত আপুনি অনলাইনত এপ্লাই কৰিব লাগিব আৰু জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব যত আপোনাৰ ভেৰিয়াছ লোকেশন ইনক্লুডিং হৈ আছে এতিয়া চাই লওক এটা আপোনাৰ এভেইলেবল পজিশন দি আছে আপুনি কি পজিশনত এপ্লাই কৰিব পাৰিব ABP যত সেকেন্ড দি আছে গ্ৰুপ হেডৰ কাৰণে আছে যত আপুনি 4 পোষ্টত এপ্লাই কৰিব পাৰিব ABP যত সেকেন্ড দি আছে যত আপোনাৰ টেৰিটৰিয়েল হেডৰ কাৰণে হ'ব যত আপোনাৰ 17 পোষ্ট দি আছে যত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ সিনিয়ৰ ৰিলেশনশিপ মেনেজাৰ যত আপোনাৰ 70 পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ ৱৰ্ল্ড ষ্ট্ৰেটেজিক যত আপুনি 13 পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া চাই লওক পোষ্ট কিনে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি Educational qualification বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ডিসিপ্লিনৰ পৰা লগতে আপুনি ডিগ্ৰীটো যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিব লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিব লাগিব লগতে বিচাৰিছে অৰ নাইবা যদি আপোনাৰ তাত কোনো ধৰণৰ ডিপ্লোমা আছে মেনেজমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে এইটো ৰিকোয়াৰমেন্টত আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব লগতে এক্সপেৰিয়েন্স বিচাৰিছে যদি আপুনি ৰিলেশনশিপ মেনেজাৰ পোষ্টত এপ্লাই কৰি আছে তাতে আপোনাৰ 3 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে লগতে যদি আপুনি গ্ৰুপ হেড পোষ্টত এপ্লাই কৰি আছে বা মেনেজমেন্টত বা ৰিটেল তেনেকুৱা বেংকিং সেক্টৰত আপোনাৰ তেনেকুৱা মিনিমাম 10 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপুনি যেটো গ্ৰুপ হেড পোষ্ট দি আছে তাতে এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিটটো যদি আপোনাৰ মিনিমাম এজ দি আছে 24 ইয়াৰ্স যদি আপোনাৰ হৈছে দেন আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব মেক্সিমাম আপুনি 45 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব আৰু পোষ্ট হৈছে স্পেসিফিক যেটো পোষ্ট দি আছে ইয়াৰ ওপৰত বেস কৰি কিনে আপোনাৰ যেটো এজ ৰিলেক্সেশন হয় হেতু এপ্লিকেবল হ'ব যেটো গভৰ্নমেন্ট ৰুলস দি আছে এন্ড ৰিজাৰ্ভেশন ক্যাটেগৰি আছে আপুনি এইখিনি ৰিসিভ কৰিব লগতে আপোনাৰ বিচাৰিছে ক্ৰেডিট হিষ্টৰী যেতিয়া আপুনি জয়নিং কৰিব সিভিল স্কোৰটো ওয়েলথ আপোনাৰ ভাল থাকিব লাগিব আৰু যদি আপোনাৰ মিনিমাম যেটো স্কোৰ দি আছে 680 আপোনাৰ মিনিমাম মানে জয়নিংৰ টাইমত আপোনাৰ সিভিল স্কোৰ টকাটো মেন্ডেটৰি হয় তেতিয়াহলে আপুনি এইটো ৰিকোয়াৰমেন্টত জয়নিং কৰিব পাৰিব দিয়া চাই লওক এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে 850 rupees লগতে আপুনি প্লাস হ'ব আপোনাৰ যিখিনি পেমেন্ট টেক্স থাকে লগতে যেটো পেমেন্ট গেটৱে চাৰ্জ আছে সেইখিনি আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি SC ST PWBD and ওমেন ক্যান্ডিডেট যদি হয় তেতিয়াহলে আপুনি 175 প্লাস আপোনাৰ টেক্সেস এন্ড যেটো আপোনাৰ পেমেন্ট গেটৱে চাৰ্জ আছে সেইখিনি আপুনি পেমেন্ট কৰিব লাগিব এইটো ৰিকোয়াৰমেন্টত সিলেকশন প্ৰসেস খিনি দি আছে তো আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন তাতে নহয় ফাৰ্স্টত আপুনি এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ পিছত আপোনাৰ যেটো কোৱালিফিকেশন এন্ড এক্সপেৰিয়েন্স আছে ইয়াৰ ওপৰত বেস কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব নেক্সট আপুনি অ্যাসেসমেন্ট সাবমিট কৰিব লাগিব আৰু ইয়াৰ ওপৰত বেস কৰি কিনে আপোনাৰ যেটো পাৰ্সোনাল ইন্টাৰভিউ হয় হেগৰি আপুনি কৰিব লাগিব আৰু পাৰ্সোনাল ইন্টাৰভিউৰ ওপৰত বেস কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব যত আপুনি অনলাইন টেষ্ট আৰু যেটো সাইকোমেট্ৰিক টেষ্ট হয় কিনে আপুনি এটেম্প কৰিব লাগিব হেগৰি এটেম্প কৰি কিনে আপুনি ফাইনাল যেটো মানে পাৰ্সোনাল ইন্টাৰভিউ হেগৰি কৰিব এইখিনি প্ৰসেসটো আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট কৰা হ'ব এতিয়া চাই লওক এটো ৰিকোয়াৰমেন্টৰ যেটো এপ্লাই প্ৰসেস দি আছে কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ ফাৰ্স্টত আপুনি বেংক অফ বৰোদাৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম নেক্সট আপুনি যাব লাগিব যেটো কেৰিয়াৰ সেকশন আছে তাতে আপুনি ক্লিক কৰিব লাগিব কারেন্ট যেটো অপৰচুনিটিজ অপশনটো দিয়া আছে আৰু তাতে আপুনি চাব লাগিব যেটো ৰিকোয়াৰমেন্ট আছে ৱৰ্ল্ড মেনেজাৰৰ কাৰণে তাতে আপুনি ক্লিক কৰিব লাগিব আৰু তাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন পৰ্টেল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব তো তাতে বেসিক ডিটেইলছ আপুনি ফিল আপ কৰি কিনে ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব যত ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি ফিল আপ কৰি দিব যত আপোনাৰ পাৰ্সোনাল এডুকেশনাল এক্সপেৰিয়েন্স ডিটেইলছ তাতে ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি যেটো ফৰমেট তাতে দি আছে সেইটো ফৰমেটত আপুনি তাতে আপলোড কৰিব
নেক্সট স্টেপত আপোনাৰ যেটো ক্যাটেগৰি ৱাইজ পেমেন্ট দি আছে কিনি পেমেন্ট আপুনি অনলাইনত কমপ্লিট কৰিব আৰু আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব আৰু এই যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি পেমেন্ট যদি কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট কৰি ৰাখিব এতিয়া চাই লওক এটো ৰিকোয়াৰমেন্টত যেখিনি ইম্পৰ্টেন্ট সেখিনি দি আছে অনলাইন যেটো ৰেজিষ্ট্ৰেচন স্টাৰ্ট হৈছে 27 মাৰ্চ 2026 ৰ পৰা আৰু লাষ্ট আপোনাৰ যেটো এপ্লাই ডেডলাইন দি আছে 16 এপ্ৰিল 2026 লগিন লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ যেটো পেমেন্টৰ লাষ্ট ডেট দি আছে 16 এপ্ৰিল 2026 লগিন আপোনাৰ যেটো এপ্লিকেশন পেমেন্ট হয় এখিনি আপুনি পেমেন্ট কৰিব লাগিব এটো ৰিকোয়াৰমেন্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চাই ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো